হয়, এগৰাকী IPS বিহাৰৰ IPS বিষয়া নুৰুল হুদা ডাঙৰীয়া ইতিমধ্যে তেওঁৰ বিলাসী জীৱন ত্যাগ কৰিছে। IPS মানে বিলাসী জীৱন, কষ্ট কৰিব লাগে, কিন্তু তেওঁ বিলাসী জীৱন এৰি দিছে। ৱাকাফ আইন 2025 বিৰোধিতা কৰিছে আৰু তেওঁ কৈছে যে মুছলমানসকলৰ বিপদত মই আছোঁ আৰু এই ৱাকাফ আইনে মুছলমানসকলৰ বিপদ আনিব, মুছলমানসকলৰ কাৰণে বেয়া খবৰ আনিব, মুছলমানসকলক অনাগত সময়ত যি 2 নম্বৰ মানে সিটিজেন কৰাৰ যিটো মানে এটা বিজেপিৰ যিটো চক্ৰান্ত কৰিছে, এই চিন্তা কৰিছে এই নুৰুল হুদা ডাঙৰীয়াই, যাৰ বাবে তেওঁ মুছলমানসকলৰ বিপদত তেওঁ থিয় দিছে। তেওঁ নিজৰ জীৱন মানে বিলাসী জীৱন ত্যাগ কৰি তেওঁ মুছলমানসকলৰ লগত থিয় দিছে। তো আমি এইগৰাকী IPS বিষয়াক নেমছৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ক'ব বিচাৰোঁ যে যিসকল মানুহে ৱাকাফ আইন 2025 সমৰ্থন কৰি আছে, বিজেপিৰ হৈ কাম কৰি আছে, বিজেপিৰ পালি নেতা হিচাপে কাম কৰি আছে, তেওঁলোকে শিক্ষা লওক এইগৰাকী IPS বিষয়া নুৰুল হুদা ডাঙৰীয়াৰ পৰা। নুৰুল হুদা হৈছে বৰ্তমান ভাৰতবৰ্ষৰ মুছলমানৰ এজন হিৰো। তেওঁক আমি হিৰো বুলি কৈছোঁ আৰু ৰিয়েল হিৰো বুলি কৈছোঁ। নুৰুল হুদা এতিয়া তেওঁ জাতীয় হিৰো হয়, তেওঁ চিনেমাৰ মানে হিৰো নহয়, তেওঁ জাতীয় হিৰো হয় মুছলমানসকলৰ ভাৰতৰ, আৰু তেওঁৰ পৰা আমি শিক্ষা লোৱা উচিত। তেওঁ মুছলমানৰ বিপদত থিয় দিছে আৰু আমি দেখিছোঁ কিছুমান মানুহ এতিয়া মানে হাঁহি আছে, বিজেপিৰ হৈ গোলামী কৰি আছে। গতিকে আমি আগন্তুক দিনত ৱাকাফ 2025 বিৰোধিতা কৰি যাম আৰু কৰি আহিছোঁ। আৰু আজি আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ত আজি আমাৰ গোচৰ পঞ্জীয়ন হ'ব আৰু আমাৰ ৰাজপথৰ আন্দোলন চলি থাকিব, আমাৰ ন্যায়িক যুঁজ মানে চলি থাকিব। কাৰণ এই আইন মুছলমান বিৰোধী আইন, এই আইন মুছলমানসকলৰ উন্নতিৰ বিপৰীতে এটা লোৱা চিন্তা চৰ্চা কৰি মানে গঠিত এটা আইন। এই আইন আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি শেষ বিন্দু তেজ থকালৈকে আমি গণতান্ত্ৰিকভাৱে আমি মুছলমানসকলৰ স্বাৰ্থত আমি গণতান্ত্ৰিক আন্দোলন কৰি যাম। আমি কাৰো ভাবুকিক আমি মানে ভয় নকৰোঁ, কাৰণ আমাৰ অধিকাৰ আছে গণতান্ত্ৰিক আন্দোলন কৰাৰ, আৰু সেই অধিকাৰৰ স্বাৰ্থত আমি যুঁজি যাম। আৰু এইটো ঠিক, আমি কোনো ধৰণৰ ক্ষয়ক্ষতি, চৰকাৰৰ ক্ষয়ক্ষতি, মানুহৰ ক্ষয়ক্ষতি হোৱাকৈ আমি কাম নকৰোঁ, কিন্তু আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি যাম। এতিয়া আমি নেমছোঁ আৰু ভাৰতবৰ্ষৰ মুছলমানসকলে আমি নুৰুল হুদাৰ আদৰ্শ মতে আমি কাম কৰি যাম। কাৰণ নুৰুল হুদা এজন এতিয়া দেশপ্ৰেমিক হয়, নুৰুল হুদা এগৰাকী জাতীয় হিৰো, আৰু যাৰ কাৰণে আমি এতিয়া চিন্তা কৰিছোঁ যে নুৰুল হুদাৰ মানে মই নুৰুল হুদাৰ প্ৰেমতে পৰি গৈছোঁ, যে নুৰুল হুদাৰ মতে আমি কাম কৰি যাম। আৰু আগন্তুক দিনত যিহেতু বিহাৰৰ হয় নুৰুল হুদা ডাঙৰীয়া, আৰু নীতিশ কুমাৰে যিহেতু গাদ্দাৰী কৰিছে, বেইমানি কৰিছে, প্ৰতাৰণা কৰিছে, আমি অসমৰ পৰা গৈ আমি নীতিশ কুমাৰৰ চকী লৰোৱাৰ কাৰণে, নীতিশ কুমাৰক গাদীৰ পৰা নমোৱাৰ কাৰণে আমি তাতে নিৰ্বাচনী প্ৰচাৰ চলাম। আমি নেমছৰ ফালৰ পৰা আমি যাম, যাই কেনেকৈ এই প্ৰতাৰক নীতিশ কুমাৰৰ বিৰুদ্ধে আমি চিটৰ পৰা নমাব পাৰোঁ, তাৰ কাৰণে আমি মুছলমানসকলৰ মাজত আমি ৰাজনৈতিকভাৱে আমি সজাগ কৰি তোলাৰ এটা চেষ্টা কৰিম।